ওদালগুৰিত সাংবাদিকক মুখ্যমন্ত্ৰীৰ উপহাৰ প্ৰদান জিলা আয়ুক্তৰ। ওদালগুৰি জিলাৰ DIP R কাৰ্ড হোল্ডাৰ সাংবাদিকসকললৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা গুডউইল গিফ্টসমূহ আজি প্ৰদান কৰা হয়। আজি শুক্ৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে সাংবাদিকসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই উপহাৰ। জিলাখনৰ 24গৰাকী সাংবাদিকক প্ৰদান কৰা হয় মুখ্যমন্ত্ৰীৰ এই উপহাৰ। উপহাৰ প্ৰদান কৰি জিলা আয়ুক্ত পাটগিৰিয়ে সাংবাদিকসকলে সদায় সঠিক উৎসৰ পৰা সঠিক তথ্য সংগ্ৰহ কৰিহে বাতৰি পৰিৱেশন কৰা উচিত বুলি মন্তব্য কৰে। জ্যেষ্ঠ সাংবাদিক গুণজিৎ দাস আৰু ৰবিৰাম বড়োৱে বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। সাংবাদিকসকলৰ সমস্যা সমাধানৰ বাবেও চৰকাৰৰ ওচৰত আহ্বান জনায় জ্যেষ্ঠ সাংবাদিক দুগৰাকীয়ে। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মনোজিৎ কুটুম, সদৰ মহকুমাধিপতি শশী কুমাৰ ডেকা, সহকাৰী আয়ুক্ত প্ৰজ্ঞজ্যোতি লস্কৰ, জিলা জনসংযোগ বিষয়া বিগ্ৰহ বসুমতাৰী উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট AIN লাইভ। গোটেই স্তম্ভকেইটা যাতে সঠিক স্থানত থাকে তাক চতুৰ্থ স্তম্ভই কি হয় নিৰ্দেশ দি ৰাখিব লাগিব। আৰু এই স্তম্ভকেইটাই দ্বাৰা যিখিনি পৰিচালিত কাম, সেই পৰিচালিত কামখিনি ঠিক দিশত হৈছে নে হোৱা নাই সেইটো চতুৰ্থ স্তম্ভ অৰ্থাৎ আমাৰ সাংবাদিকতা, অৰ্থাৎ সাংবাদিকতাৰ জৰিয়তে আমি ক'ব পাৰোঁ যি কাম ভাল হৈছে, যি কাম বেয়া হৈছে। আমি চৰকাৰী বিষয়া হিচাপে আমি যিখিনি কাম কৰোঁ, আমি ভাল কাম কৰাখিনি আমাৰ দায়িত্ব, আমি সেইখিনি কৰিবই লাগিব। তাৰ কাৰণে আমাক লিখিবও নালাগে। এইটো চাকৰি কৰাৰ দিনৰ পৰা আমাক যিখিনি কাম দিছে সেইখিনি ভালকৈ নিয়াৰিকৈ কৰাটো এইটো আমাৰ দায়িত্ব। মাধ্যমৰ জৰিয়তে জনসাধাৰণ আৰু চৰকাৰৰ যিবিলাক কথা থাকে সেই কথাসমূহ আমি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ। গতিকে আশা ৰাখিছোঁ এই যিখন ব্ৰিজখন, এই ব্ৰিজখন আমি কেনেকৈ নভঙাকৈ বা দুৰ্বল নোহোৱাকৈ উভয় পক্ষৰ সহযোগ, জনসাধাৰণ আৰু চৰকাৰ পক্ষ বুলি ক'লে আমাৰ যিটো জিলা পৰ্যায়ত জিলা প্ৰশাসন, এই জিলা প্ৰশাসনৰ সহযোগত আমি কেনেদৰে আমাৰ সাংবাদিক বন্ধুসকলৰ সা সুবিধা বা সমস্যাৰ মাজেৰে আমি এই সাঁকোখন কেনেকৈ অটুট ৰাখিব পাৰোঁ তাৰে কামনা কৰিছোঁ এই ভূভাগখনত। বহুত ব্যস্ততাৰ মাজতো আমাৰ সাংবাদিক বন্ধুসকলক গুডউইল গিফ্ট হিচাপে যি গিফ্ট প্ৰদান কৰিছে সেই গিফ্টখিনি আজি আনুষ্ঠানিকভাৱে আমি ইয়াত সকলোকে হস্তান্তৰ কৰোঁ। আৰু সদায় এই ক্ষেত্ৰত ক'ব লগা, সাংবাদিকসকলে এখন সমাজ এটা নিৰ্দিষ্ট দিশত, সঠিক দিশত চলাই থকাৰ কাৰণে যি কষ্ট কৰে, সেই কষ্টখিনিক আজি যেন ৰিকগনাইজ কৰিছে তেনেকুৱা অনুভৱ হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ প্ৰচেষ্টাত সাংবাদিকসকলৰ লগতে আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখিনি বিশিষ্ট ব্যক্তি আছে সমাজত, আমাৰ চাকৰিয়াল আছে, তেখেতসকলক গামোচা দিয়াৰো ব্যৱস্থা কৰিব। গতিকে এই প্ৰচেষ্টাটোক আমি আদৰণি জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই প্ৰচেষ্টাৰ দ্বাৰা গোটেই সমাজখনক যাতে বান্ধি ৰাখিব পাৰে আৰু সঠিক দিশত পৰিচালিত কৰিব পাৰে। আৰু আপোনালোকৰ যিখিনি কৰণীয় সেই কৰণীখনক যাতে ৰিকগনাইজ কৰি এনেকৈ গুডউইল গিফ্ট দি গোটেই সকলোৰে মাজত এটা বান্ধোনত ৰাখে তাৰে আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।